কৃষ্ণ। জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকিৰি নাহি কেও পাম তোহারি চৰণকো ৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি ইয়াৰ আগত যোৱা পৰহি গোবিন্দ মিশ্ৰদেৱৰ গীতা গ্ৰন্থৰ 4ৰ্থ অধ্যায়ৰ বেদৰ সৃষ্টি বিষয়ক যি বেদৰ মানুহৰ শৰীৰত কেনেদৰে উৎপত্তি হৈছে তে প্ৰভু সমস্ত বেদ শব্দৰ অৰ্থ হ'ল জনা বা জ্ঞান। এই বেদৰ যি জ্ঞান, সেই জ্ঞান আপোনাৰ মোৰ শৰীৰত কেনেধৰণে সৃষ্টি হৈছে এই বিষয়ক এই কথাখিনি ইয়াৰ আগৰ ভিডিঅ' ভাগত কিছু কৈ যোৱা হ'ল। তাৰ আধাৰতে আজি আমি আন এভাগ সেই বেদৰ বিষয়ত পৰামৰ্শ আগবঢ়াবৰ কাৰণে প্ৰয়াস কৰা হৈছে। তে ইয়াতো আমাৰ আগ পাছ বঢ়াটোটা অনেক দায় আছে। আপোনাসৱে আপোনাসৱৰ ভিত্ত দাসৰ দাস বুলি আমাৰ দায় মাৰ্জনা কৰিবৰ অৰ্থে সবাৰো চৰণত আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হ'ল। শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থত কৈছে যে নাহি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে তৎস্বয়ং যোগ সংসিদ্ধ কালেন আত্মনিবিন্দতি। নাহি জ্ঞানেন সদৃশম, হে সখা অৰ্জুন, জ্ঞানৰ সমান মই জনাত পবিত্ৰ বস্তু এই সংসাৰত আন একো নাই। আৰু এই জ্ঞান যোগসিদ্ধ একান্ত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ সেৱক ভক্তসমূহে লাভ কৰিব পাৰে। এই জ্ঞান লাভৰ কাৰণে আমাক আৰু এভাগ বস্তু বৰ দৰকাৰ বুলি কৈছে, যাৰ ভাগৰ নাম শ্ৰদ্ধা। শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংযতেন্দ্ৰিয় জ্ঞানমে লব্ধ্বা পৰাম শান্তিম নচিৰেণাধিগচ্ছতি। শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংযতেন্দ্ৰিয় জ্ঞানমে লব্ধ্বা পৰাম শান্তিম নচিৰেণাধিগচ্ছতি। যি এই বেদৰ জ্ঞান, এই জ্ঞান লাভ কৰিবৰ কাৰণে হেনো আমাক শাস্ত্ৰৰ জ্ঞান লাভ কৰিবৰ কাৰণে, ভাগৱত গীতা গ্ৰন্থৰ জ্ঞান লাভ কৰিবৰ কাৰণে, আপোনাৰ মোৰ হৃদয়ত অংকুৰিত হৈ থকা বেদৰ জ্ঞান লাভ কৰিবৰ কাৰণে আমাক হেনো প্ৰথম লাগিব শ্ৰদ্ধা। নম্বৰ 1
2 নম্বৰ কথা হ'ল এই জ্ঞান লাভৰ কাৰণে আমাৰ ইন্দ্ৰিয়বিলাক বৰ চঞ্চল। এই চঞ্চল ইন্দ্ৰিয়বিলাকক সংযত কৰাৰ অভ্যাস কৰিব লাগিব। শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংযতেন্দ্ৰিয়, অৰ্থাৎ সেই বেদৰ জ্ঞান বা সেই ভাগৱতৰ জ্ঞান লাভৰ কাৰণে আমি তৎপৰ হৈ থাকিব লাগিব। তৎপৰ মানে অৰ্থাৎ যিভাগ বস্তু আপুনি ভাবিব বিচাৰিছে বা চিন্তা কৰিব বিচাৰিছে বা শুনিছে বা পঢ়িছে, সেই বস্তুভাগৰ বিষয়ে পঢ়ি যাওঁতে বা শুনি যাওঁতে বা মনত ভাবি থাকোঁতে যিটো বিষয় ভবা হৈছে ভাগৱত গ্ৰন্থৰ, গীতা গ্ৰন্থৰ বা বেদৰ, সেই বিষয়টোৰ ওপৰত আপুনি আমাৰ মনটো অতি তৎপৰ হৈ থাকিব লাগিব। তৎপৰঃ নম্বৰ 1। 2 নম্বৰ সংযতেন্দ্ৰিয়, ইন্দ্ৰিয় সংযত কৰি নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত তৎপৰতা অৱলম্বন কৰি শ্ৰদ্ধাভাৱে যদি আমি ভাগৱতৰ জ্ঞান লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়? যদি আমি বেদৰ প্ৰকৃত জ্ঞান, পবিত্ৰ জ্ঞান লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে কি হয়? জ্ঞানম লব্ধ্বা পৰাম শান্তিম নচিৰেণাধিগচ্ছতি। যি বেদৰ জ্ঞান যদি আমি শুদ্ধভাৱে লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত পৰম শান্তি বিৰাজমান হ'বলৈ ধৰে। পৰাম শান্তিম। এতিয়া আজি আমি ক'ব লগা বিষয় এই, যেতিয়া নেকি আমাৰ সেই আধাৰ পদ্মৰ আৰম্ভ হোৱা যি উত্তাপ শক্তি, সি ঊৰ্ধ্বগতি হৈ আহি শ্যাম দশদল পদ্মৰ জলীয় ভাগৰ লগত সংযোগ হৈ যি তাপশক্তি আৰু জলশক্তি, অতি উত্তপ্ত তাপৰ মাধ্যমেদি জল বাষ্পীভূত হৈ জল আৰু অগ্নিৰ মাজত হোৱা সংঘৰ্ষৰ ফলত যি বায়ুৰ সৃষ্টি হ'ল, সেই বায়ুতে জল তত্ত্বও নিহিত হৈ আছে, সেই বায়ুতে অগ্নি তত্ত্বও নিহিত হৈ আছে। জল বায়ু বহ্নি একঠাই হৈ যদি ঊৰ্ধক চলয় পশ্যয়ন্তী চক্ৰ ভেদী। এতিয়া সেই বায়ুৰ গতিটো অগ্নিৰ গতিৰ দৰে ঊৰ্ধ্বগতি হয়। ঊৰ্ধক চলয় পশ্যয়ন্তী চক্ৰভেদী, অৰ্থাৎ শ্যাম দশদল পদ্মৰ উপৰি ভাগত আমাৰ শৰীৰত পশ্যয়ন্তী চক্ৰ আছে। সেই পশ্যয়ন্তী চক্ৰটো আছে সূৰ্যৰ মণ্ডল ৰক্তবৰ্ণ পদ্মখিতো 2 শৰদল, অৰ্থাৎ 32 পহীয়া পদুমহৰ দৰে ৰক্তবৰ্ণ সেই পশ্যয়ন্তী চক্ৰত সূৰ্যমণ্ডলত যেতিয়া নেকি সেই বায়ু, যি বায়ুত অগ্নি জল তত্ত্ব নিহিত হৈ আছে, সেই বায়ুৰ পৰাই কি হয়? ভাৱৰ বোলে বুৰবুৰণি আৰম্ভ হয়। এতিয়া সেই বুৰবুৰণি ভাৱবিলাক 4 ভাগত তাৰকৰ্ণী কাক পায়া বায়ু বহ্নি জলে 3 মিলি বুদ বুদ হৈয়া ঊৰ্ধে চলে। 3 মিলি মানে যি অগ্নিতত্ত্ব, যি বায়ু তত্ত্ব, যি জল তত্ত্ব, 3 মিলি তিনিওটা বস্তুৰ সংস্পৰ্শত, তিনিওটা বস্তু একত্ৰিত হোৱাত কি হয়? বুৰবুৰণি সৃষ্টি হয় আমাৰ শৰীৰত। 3 মিলি বুদ বুদ হৈয়া ঊৰ্ধে চলে। সেই বুদ বুদ 4 ভাগ ভৈলা পুন গুণক আশ্ৰয়ে যায় ভৈলা 3 গুণ। আমাৰ ভাৱৰ বুৰবুৰণিবিলাক হেনো 4টা ভাগত বিভক্ত হয়। প্ৰথম, সেই বুদ বুদ 4 ভাগ ভৈলা পুন। কি কি 4 ভাগ? তম ঋগ ৰজ যজু আৰু সত্যবেদ সাম, এনেধৰণে গুণক আশ্ৰয়ে যায় ভৈলা 3
গুণ ত্ৰিগুণৰ আধাৰত অৰ্থাৎ চতুৰ্বেদীয়া আমাৰ যি ভাৱ সৃষ্টি হ'ল যি ঋগবেদীয় সম্পৰ্ক ভাৱ হ'ল যি যজুৰ্বেদীয় সম্পৰ্ক ভাৱ হ'ল যি অথৰ্ববেদীয় ভাৱ হ'ল যি ভাগ সামবেদ তত্ত্বৰ ভাগ হ'ল এই চাৰিও বেদৰ কথাসমূহ কি হয় গুণগত হৈ যায় গুণক আশ্ৰয়ে যায় ভৈলা তিনি গুণ অৰ্থাৎ ত্ৰিগুণ সত ৰজ তম গুণক আশ্ৰয়ে যায় ভৈলা তিনি গুণ এতিয়া তিনি গুণগত বেদৰ বিষয়ে কৈছে এৰাম যজুস্ৰজে সামে পালে ঋগে যে সংহাৰে যজুস্ৰজে সামে পালে ঋগে যে সংহাৰে অৰ্থাৎ ঋগবেদৰ কাম হ'ল ধনুৰ্বিদ্যা অষ্টবিদ্যা সামবেদৰ কাম হ'ল পালন বিষয়ক আৰু যজুৰ্বেদৰ কাম হ'ল নিৰ্মাণ বা সৃজন বিষয়ক কাম হ'ল যজুস্ৰজে সামে পালে ঋগে যে সংহাৰে নিবৃত্তিক এৰি সিটো প্ৰবৃত্তিক ধৰে অৰ্থাৎ বেদত সদায় দুটা পন্থৰ দুভাগ ৰাস্তাৰ কথা কৈছে দুবিধম বৈদিকম স্মিতম প্ৰবৃত্তিঞ্চ নিবৃত্তিঞ্চ অৰ্থাৎ বেদত দুটা ৰাস্তাৰ বিষয়ে কৈছে এটা হ'ল প্ৰবৃত্তি পন্থ আৰু আনটো হ'ল নিৰ্বৃত্তি পন্থ দুবিধম বৈদিকম স্মিতম বেদত এই দুটা ৰাস্তাৰ কথা প্ৰকাশ কৰিছে এতিয়া এই যে চতুৰ্বেদ চাৰিওবেদ তিনি ভাগত বিভক্ত হ'ল গুণক আশ্ৰয়ে যায় ভৈল তিনি গুণ অৰ্থাৎ স্বাভাৱিকতে ঋগ যজু সাম অথৰ্ব চতুৰ্বেদে গুণগত হ'ল গুণগত হোৱাৰ কাৰণে কি হ'ল এতিয়া নিবৃত্তিক এৰি সিটো প্ৰবৃত্তিক ধৰে স্বাভাৱিকতে বেদৰ কথাবোৰ নিবৃত্তি মাৰ্গলৈ বৰ কম যায় কিন্তু স্বাভাৱিকতে প্ৰবৃত্তি মাৰ্গীয় কথাবোৰ প্ৰকাশ পাইছে নম্বৰ 1 ইয়াৰ মাজতো এৰাম যিটো বুধ ব্ৰহ্ম ৰন্ধে বাহিৰাই বেদ ভাগ নিৰ্গুণ ঈশ্বৰ মাত্ৰ কয় স্বাভাৱিকতে ঋগ যজু সাম অথৰ্ব চতুৰ্বেদে তিনি গুণগত কিন্তু ইয়াৰ মাজতো যিটো বুধ ব্ৰহ্ম ৰন্ধে বাহিৰাই অৰ্থাৎ আমাৰ সুষুম্না যিবিলাতো মই অতি সূক্ষ্ম ৰূপ ধৰোঁ ভগৱান কৃষ্ণই কৈছে সুষুম্না নাৰীৰ মধ্যে আয়াজাত কৰোঁ অৰ্থাৎ ব্ৰহ্মৰন্ধ মানে সুষুম্না নাৰী যিটো বুধ ব্ৰহ্ম ৰন্ধে বেকত হয় বাহিৰাই মানে বেকত হয় নিৰ্গুণ বেদৰ ভাগ বুলি কৈছে সেই ধাৰাসমূহক অৰ্থাৎ সুষুম্না নাৰীৰ মাধ্যমেদি সৃষ্টি হোৱা ভাৱৰ ধাৰাক নিৰ্গুণ ধাৰা বুলি কৈছে বেদৰ নিৰ্গুণ ভাগ বুলি কৈছে নিৰ্গুণ বেদভাগ ঈশ্বৰ মাত্ৰ কয় এতিয়া সেই চতুৰ্বেদৰে যি নিৰ্গুণ তত্ত্ব ব্ৰহ্মৰন্ধেদি বেকত হয় সুষুম্না নাৰীয়েদি প্ৰকাশ পায় সেই ব্ৰহ্ম বিষয়ক বেদৰ কথাসমূহ হ'ল নিৰ্গুণ আৰু ইয়াৰ বাহিৰে বেদৰ সমস্ত কথাই গুণগত সেইকাৰণে তে কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত তিনি ভাগ অধ্যায়ৰ জৰিয়তে যি বেদস্তুতি কৃপা কৰিছে সেই বেদস্তুতি ভগৱন্তক বেদসমূহে
কি বুলি স্তুতি আৰম্ভ কৰিছে, কি বুলি ভগৱন্তক প্ৰকাশ কৰিছে, সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক কেনেকৈ সগুণ সাকাৰ ৰূপত স্তুতি আৰম্ভ কৰিছে, ভগৱন্তৰ গুণ প্ৰকাশ কৰিছে, সেই বেদস্তুতিৰ সেই ধাৰাসমূহক কোৱা হয় নিৰ্গুণ ভক্তি বা নিৰ্গুণ তত্ত্ব। গতিকে এই কথাখিনি এনেকুৱা হ'ল এতিয়া যিটো বুধ ব্ৰহ্ম ৰন্ধে বাহিৰাই বেদভাগ নিৰ্গুণ ঈশ্বৰ মাত্ৰ কয়। ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু নিৰ্গুণ প্ৰথম, তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱে শুই গুণ গায়। ভগৱন্ত নিজে নিৰ্গুণ আৰু ভগৱন্তৰ গুণজহ নিৰ্গুণ। নিৰ্গুণ মানে কি? গুণ নোহোৱা এই কথাটো কোৱা নাই, অসীম গুণৰ অধিকাৰী হ'ল, কিন্তু প্ৰকৃতিৰ যি সত ৰজ তম তিনি গুণৰ প্ৰভাৱে যাক পৰশ কৰিব নোৱাৰে, এই অৰ্থত কৈছে নিৰ্গুণ। গতিকে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু নিৰ্গুণ 1। 2 নম্বৰত নিৰ্গুণ তত্ত্ব হ'ল ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্মৰ গুণজহ নিৰ্গুণ। সেইকাৰণে বঢ়াৰপুৰ মাধৱ গুৰুজনাই কি বুলি ক'লে, তজু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ, আৱৰ সমস্তে গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলো সাৰ কৃপাময়। তজুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্তে গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলো সাৰ কৃপাময়। বঢ়াৰপুৰ মাধৱ গুৰুজনাই কি বুলি ক'লে, ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু নিৰ্গুণ হয় আৰু সেই নিৰ্গুণ ব্ৰহ্মৰ যি গুণজহো নিৰ্গুণ তত্ত্ব বুলি কৈছে। এতেকে কৃপালু গুৰুজনাই কীৰ্তন গ্ৰন্থৰ 3টি অধ্যায়ৰ মাধ্যমেদি যি ভগৱন্তৰ গুণজহ বেদৰ স্তুতিৰ আধাৰত প্ৰকাশ কৰিছে, সেই বেদৰ স্তুতি বা বেদৰ বাণীসমূহ হ'ল নিৰ্গুণ। গতিকে যিটো বুধ ব্ৰহ্ম ৰন্ধে বাহিৰাই বেদভাগ নিৰ্গুণ ঈশ্বৰ মাত্ৰ কয়। বেদৰ এই ধাৰাটো কোৱা হয় নিৰ্গুণ ধাৰা, আৰু এই নিৰ্গুণ ধাৰাত কেৱল ব্ৰহ্মৰ বিষয়ে, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বিষয়েহে কথাসমূহ প্ৰকাশ পায়। 2 নম্বৰ কথা হ'ল প্ৰভু সমস্ত আই মাতৃবৃন্দ। স্বাভাৱিকতে বেদৰ নিৰ্গুণ ধাৰাৰ বাহিৰে যে বেদসমূহৰ বাকী অংশবিলাক যেহেতু সত ৰজ তম তিনি গুণগত হোৱাৰ কাৰণে ও ৰাম গুণক আশ্ৰয়ে যায়, গুণক আশ্ৰয়ে বেদ ভৈল গুণময়, এতে স্বৰ্গ প্ৰলোভিয়া কৰ্মকাণ্ড কয়। বেদৰ যি নিৰ্গুণ ভাগ কেৱল ঈশ্বৰ কৃষ্ণ ভগৱন্তক প্ৰকাশ কৰিছে, তাৰ এতিয়া আমি উক্তি চাব পাৰোঁ। ঋগ্বেদৰ প্ৰথম মন্ত্ৰ জগাই কি বুলি কৈছে? প্ৰথম মন্ত্ৰ জগাই কৈছে, সৰ্বে বেদা য়ৎ পৰমাম মনন্তি, তপাংসি সৰ্বা নিচয়দ বদন্তি, যৰিষ্যন্তো ব্ৰহ্মচৰ্যম ধৰন্তি, তত্ত্বে পদম সংগ্ৰহেণ ব্ৰবীমি ওম মিত্বে তিতৎ। ঋগ্বেদৰ প্ৰথম মন্ত্ৰভাগে কৈছে, সৰ্বে বেদা য়ৎ পৰমাম মনন্তি, আমি সকলো বেদেই যাৰ পদতে সদায় সেৱা ধৰি থাকোঁ। সিমানেই নহয়, মহা তপীসকলেও যাৰ প্ৰসন্নতাৰ কাৰণে ঘোৰ তপ ধাৰণ কৰি থাকে, আৰু ব্ৰহ্মচাৰীসকলেও যাক উদ্দেশ্য কৰিহে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি থাকে। গতিকে ব্ৰহ্মচাৰীসকলৰ মত, মহা তপীসকলৰ মত, আমি বেদসমূহৰ মত এটাই, এই সংসাৰত বস্তু এভাগে, ভগৱান কৃষ্ণ একমাত্ৰ কেৱল দেউ, কেৱল ভগৱন্তহে বস্তু।
গতিকে আমি সেই ভগৱন্ত বস্তুৰ দুখানি চৰণতে সকলো বেদে সদায় সেৱা ধৰি থাকোঁ, এই কথাটো কৈছে। গতিকে বেদৰ এই ধাৰাটো হ'ল, এই ভাগটো হ'ল ভক্তি ধাৰা, ভক্তি পন্থা বা ভক্তি মাৰ্গ। এই বেদৰ ভক্তি মাৰ্গটো হ'ল নিৰ্গুণ। ইয়াৰ বাহিৰে বেদৰ সমস্ত কথাই গুণক আশ্ৰয়ে বেদ ভৈৰ গুণময়। বেদৰ বাকীবিলাক কথা হ'ল সদায় গুণগত। সেইকাৰণে এতে স্বৰ্গ প্ৰলোভীয়া কৰ্মকাণ্ড কয়। সেইকাৰণে বেদৰ বাকী কথাসমূহত স্বৰ্গৰ প্ৰাপ্তিৰ কথা আছে, কৰ্মকাণ্ডৰ কথা আছে, জ্ঞান মাৰ্গৰ কথা আছে আদি আদি। সেইসমূহ হ'ল ঠিক তেনেধৰণে। এতিয়া আৰু এটা কথা মন কৰিব লগা আছে এইখিনিতে, কি যে বেদৰ বাণী ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ মুখৰ বাণী বুলি কৈছে। ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৱে দুবাৰ বেদক সৃজন কৰিছে নিশ্বাসৰ মাধ্যমেদি। প্ৰথমবাৰ চাওক, জগত সংঘৰি সুতি আচাৰা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈৰৱ বেদগণ। ২ নম্বৰত হয়গ্ৰীৱ নামে আৰু ভৈৰা অৱতাৰ, তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ তোমাৰ। এবাৰ ভগৱন্ত বস্তুৱে হয়গ্ৰীৱ নামৰ অৱতাৰ ধাৰণ কৰিলে আৰু শৰীৰৰ তপ্ত সুবৰ্ণ বৰ্ণ শৰীৰ তোমাৰ, মানে জুই তাপত চিকমিকাই থকা সুবৰ্ণৰ ৰং যেনেকুৱা তেনেকুৱা হয়গ্ৰীৱ ভগৱন্তৰ ৰূপ তেনেকুৱা। তোমাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে বেদ বাজ ভৈৰ বেদগণ নিশ্বাস কাঢ়ন্তে। এতিয়া আমি দুবাৰ দেখিলোঁ যে ভগৱন্ত বস্তুৰ নাকৰ নিশ্বাসত বেদ সৃষ্টি হ'ল। কিন্তু এই পদযোগাৰ আধাৰত এই কথাটো এনেধৰণে আছে, গোবিন্দ মিশ্ৰদেৱৰ ৪ৰ্থ অধ্যায়ৰ গীতাৰ সৃষ্টি বিষয়ক, বেদৰ সৃষ্টি বিষয়ক এই পদযোগাই কি বুলি কৈছে মন কৰিব লগা। ইয়াত কি বুলি ক'লে, ৰাম ঈশ্বৰ মুখৰ বাণী যত বেদ ছয়, এতেকেহে বেদ ব্ৰহ্ম জগতে ঘোষয়। ঈশ্বৰৰ মুখৰ বাণী যত বেদ ছয়, এতেকেহে বেদক কি বুলি কৈছে, শব্দ ব্ৰহ্ম জগতে ঘোষয়। বেদক শব্দ ব্ৰহ্ম বুলি কৈছে। আৰু বঢ়াৰপুৰ মাধৱদেৱৰ আগত কৃপালু গুৰুজনে বেদক 4 প্ৰকাৰ ব্ৰহ্মৰ বিশ্লেষণ কৰোঁতে কৃপালু গুৰুজনেও বেদৰ বিষয়ে কি বুলি ক'লে, শংকৰে কহন্ত ইটো আতিগুপ্য কথা, পৰম ব্ৰহ্ম বুলি নন্দ তনয়ক যথা। বঢ়াৰপুৰ ব্ৰহ্মৰ 4টা প্ৰকাৰৰ বিষয়ে মই কওঁ শুনা। পৰম ব্ৰহ্ম বুলি ক'লে নন্দৰ তনয়, নন্দৰ পুত্ৰ যি কৃষ্ণ, কৃষ্ণকে পৰম ব্ৰহ্ম বুলি কোৱা হয়। সেই পৰম ব্ৰহ্মক যি চিনাকি কৰাই দিয়ে, গুৰুক অভয় ব্ৰহ্ম বুলিও ধৰিবা, গুৰুক অভয় ব্ৰহ্ম বুলিও জানিবা, শুদ্ধ ব্ৰহ্ম ভকতক সুধিৰিহে ধৰিবা। 3 গুণময় বেদ শব্দ ব্ৰহ্ম কয়, কৃষ্ণ গুণ নাম মাত্ৰ নিৰ্গুণ ব্ৰহ্ম হয়।
তিনি গুণগত হোৱাৰ কাৰণে বেদসমূহক শব্দ ব্ৰহ্ম বুলি কৈছে। কৃপালু গুৰুজনেও শব্দ ব্ৰহ্ম কৃপা কৰিছে, প্ৰকাশ কৰিছে। যিভাগ গোবিন্দ মিশ্ৰদেৱে গীতা গ্ৰন্থৰ ৪ৰ্থ অধ্যায়ত ক'লে, ঈশ্বৰৰ মুখৰ বাণী যত বেদস্বয় এতেকেহে শব্দ ব্ৰহ্ম জগতে ঘোষয়। তো ইয়াৰ আগত আমি দেখিলোঁ দুবাৰ দেখোন ভগৱন্তৰ নাকৰ নিশ্বাসত বেদ বেকত হ'ল। আকৌ এতিয়া আমি পালোঁ ভগৱন্তৰ শ্ৰীমুখে কৃপা হৈছে বেদ। শ্ৰীমুখৰ বাণী বুলি কৈছে, ঈশ্বৰৰ মুখৰ বাণী বুলি কৈছে। তে ঈশ্বৰৰ মুখৰ বাণী তেতিয়াহ'লে কেতিয়া প্ৰকাশ হ'ল, এই কথাখিনি কিন্তু মন কৰিব লগা। যাই নহওক, আমি পৰৱৰ্তী সময়ত কেনেকৈনো সেই ঈশ্বৰৰ মুখৰ বাণী হিচাপে বেদ সৃষ্টি হৈছিল, এই সম্পৰ্কে আমি যত্ন কৰিম প্ৰকাশ কৰিবলৈ। কিন্তু ইয়াৰ পিছৰ পদজোকাত কি বুলি ক'লে, সেই কথাটোহে মন কৰিব লগা বিশেষ ধৰণে। ইয়াৰ পিছত কি বুলি ক'লে, স্বৰূপত কহোঁ বেদ তাৎপৰ্য্যত, সেহি সে বেদজ্ঞ যিটো জানে ভাগৱত। স্বৰূপত কহোঁ বেদ তাৎপৰ্য্যত, সেহি সেই বেদজ্ঞ যিটো জানে ভাগৱত। মন কৰিবলগীয়া কথা এইটো যে যিসকল ঋষিমুনি ওৰেতো জীৱনত ঋগ যজু সাম অথৰ্ব চতুৰ্বেদ 4খন বেদ অধ্যয়ন কৰিও বেদজ্ঞ হ'বগৈ পৰা নাছিল, অৰ্থাৎ বেদ জানিছে বুলি কোৱাৰ বৰ জটিল আছিল। গতিকে সেই জটিল অৱস্থাটো একেবাৰে সৰল সহজ কৰি প্ৰকাশ কৰিছে কি বুলি, যে সেই বেদ নপঢ়াকৈয়ে যদি আপুনি ভাগৱত পঢ়িলে, ভাগৱত কেৱল পঢ়িলে নহ'ব, ভাগৱত জানিলে, যদি ভাগৱত জানিব লাগিব, ভাগৱত বুজিব লাগিব, ভাগৱতৰ নিয়ম নিজৰ জীৱনত অনুসৰণ কৰিব লাগিব। সেই অৰ্থত কৈছে সেহিহে বেদজ্ঞ যিটো জানে ভাগৱত। অৰ্থাৎ যাৰা সমস্তে ভাগৱত বস্তু নিজে আচৰিবলৈ যত্নপৰ হ'ল বা নিজৰ জীৱনত আচৰা হৈ গৈছে, যাক কোৱা হয় ভাগৱতৰ ধৰ্ম বুলি কোৱা হয়। আপুনি আচৰি ভাগৱত ধৰ্ম আনকো শিকাবৰ কাৰণে সক্ষম হৈছে, তাৰ সমস্তৰ সেই ভাগক ভাগৱত ধৰ্ম বুলি কোৱা হয়। সেই কথাটোকে কৈছে, সেহিকে বেদজ্ঞ যিটো জানে ভাগৱত। স্বৰূপত কহোঁ বেদ তাৎপৰ্য্যত, ঋগ যজু সাম অথৰ্ব 4খন বেদৰ তাৎপৰ্য অৰ্থ হ'ল ভাগৱত বস্তু। আৰু সেই ভাগৱত বস্তুক আপোনাসৱে যিমান পৰিমাণে জানিছে, বোধহয় এই অধমতকৈ আপোনাসৱে বহু ওপৰত বুজি পাইছে, জানিছে, আপোনাসৱকে নিশ্চয় বেদজ্ঞ বুলি কোৱা হৈছে। স্বৰূপত কহোঁ বেদ তাৎপৰ্য্যত, সেহিহে বেদজ্ঞ যিটো জানে ভাগৱত। আপোনাসৱে ভাগৱত জানিছে, ভাগৱত আচৰিছে, সেইকাৰণেতো চহৰে নগৰে প্ৰান্তে প্ৰান্তে আজি ভাগৱতৰ শ্ৰৱণ কীৰ্তন, ভাগৱতৰ পাঠ, ভাগৱতৰ আলাপ আলোচনা অতীৱ সমাদৰ পৰিলক্ষিত হৈছে। গতিকে গোবিন্দ মিশ্ৰদেৱে গীতা গ্ৰন্থৰ 4ৰ্থ অধ্যায়ৰ এই পদজোকাৰ জৰিয়তে কেৱল কোনোবা এজন বা দুজনকেই প্ৰকাশ কৰা নাই, ভাগৱত যিমান লোকসকলে ভাগৱত বুজিছে বা জানিছে, সমস্তজনকে বেদজ্ঞ বুলি, মহাপণ্ডিত মহাবেদজ্ঞ বুলি সম্বোধন কৃপা কৰিছে। তে প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি আজিৰ কাৰণে এই কথাখিনি ইমানলৈকে আমি আগবঢ়ালোঁ। ইয়াৰ পৰৱৰ্তী
অংশ আমি পৰৱৰ্তী সময়ত প্ৰয়াস কৰিম। তো আমি এই কথাখিনি কওঁতে নিশ্চয় আমাৰ আগ পাছ বঢ়াটোটা অনেক দায় হৈছে। আপোনাসৱৰ ভিতটো বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি সেৱা ধৰা হ'ল। কৃষ্ণ।